নমস্কাৰ বন্ধুসকল, আপোনাৰ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, গোলাঘাটৰ লটাৰীখনক লৈ এটা নতুন আপডেট আমাৰ হাতলৈ আহিছিল। আপোনালোকে বাৰু গোলাঘাটৰ লটাৰীখনৰ টিকট লৈছিল নেকি? যদিহে লৈছিল তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত জৰুৰী। গতিকে সেইবাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, অকণো স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা বুজি পাব। আৰু আপোনালোকলৈ মোৰ এটাই অনুৰোধ থাকিল, আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আপোনালোকে হয়তো বহুতেই গোলাঘাটৰ খেলখনৰ লটাৰী টিকট লৈছে আৰু এই খেলখন খেলোৱাৰ দিন আছিল 21 জানুৱাৰী তাৰিখে। মই আপোনালোকক গোলাঘাটৰ লটাৰী খেলখনৰ হৈ আগতেও ভিডিঅ' বনাইছোঁ। আপোনালোকক আগতেও কৈছোঁ যে এই খেলখন এখন বহুত ধুনীয়া খেল হ'বলৈ গৈ আছে। কিন্তু মই আজি এটা ফেচবুকত পোষ্ট পাইছিলোঁ যে গোলাঘাটৰ লটাৰী খেলখন আগলৈ আগবঢ়াই অনা হৈছে। সেইবাবে মই লটাৰী এজেণ্টলৈ ফোন কৰিছিলোঁ, কমিটিলৈও ফোন কৰিছিলোঁ আৰু তেওঁলোকে ক'লে যে এইটো এটা বহুত মিছা কথা। কোনোবাই এনেই এই কথাটো উলিয়াই দিছে। যোনটো খেলৰ তাৰিখ আছিল সেই তাৰিখেই খেলখন অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল, বহুতে ভয় খাই আছে যে এই খেলখন তিনিচুকীয়াৰ খেলখনৰ নিচিনা আকৌ হ'বগৈ নেকি। মই আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ যে এই খেলখন তিনিচুকীয়াৰ খেলখনৰ নিচিনা নহয়গৈ। কিয় নহয়গৈ মই আপোনালোকক কৈ আছোঁ। তিনিচুকীয়াৰ যোনখন খেল, সেই খেলখন প্ৰশাসনৰ কোনো অনুমতি নোহোৱাকৈ পতা হৈছিল, কিন্তু এই খেলখন সম্পূৰ্ণ প্ৰশাসনৰ অনুমতি লৈহে পতা হৈছে। মই আপোনালোকক এখন চাৰ্টিফিকেট দেখুৱাই আছোঁ। এই চাৰ্টিফিকেটখন চাওক। এই চাৰ্টিফিকেটখন চালেই আপোনালোকে গম পাই যাব যে এই খেলখন কিমান নিয়াৰিকৈ পাতিবলৈ লোৱা হৈছে। গোলাঘাট হওক, যোৰহাট হওক, আমাৰ তিতাবৰ হওক, য'তেই নহওক বহুত বিশ্বাসযোগ্য এখন খেল খেলোৱা হয়। আপোনালোকে তিতাবৰ খেলখনটো চাইছেই, তাততো আপোনালোকে দেখিছেই যে এই খেলখনত বহুতেই ভাল ভাল পুৰস্কাৰ লাভ কৰিছিলে আৰু বহুত ধুনীয়াকৈ নিয়াৰিকৈ এই খেলখন হৈ গৈছিল। আৰু ঠিক তেনেদৰে গোলাঘাটৰ খেলখনো এখন বহুত নিয়াৰিকৈ হৈ যাব, বহুত ধুনীয়াকৈ এই খেলখন হৈ যাব। আপোনালোকে চাই থাকক। আৰু আপোনালোকে যদি এতিয়ালৈকে টিকট লোৱা নাই তেনেহ'লে কিন্তু গোলাঘাটৰ খেলখনৰ টিকট আপোনালোকে লৈ লওক, কাৰণ কেইদিনমানৰ পিছতেই এই খেলখনৰ টিকট সম্পূৰ্ণৰূপে বিকা বন্ধ হৈ যাব। আৰু যেতিয়া বিকা বন্ধ হৈ যাব তেতিয়া হাউলিৰ খেলখনৰ নিচিনা হ'বগৈ। আপোনালোকক কিছুমানক মই হাউলিৰ খেলখনৰ টিকট লৈ দিলোঁ, কিন্তু কিছুমানক লৈ দিব নোৱাৰিলোঁ, কাৰণ সেই টিকটখিনি বিকা বন্ধ হৈ গৈছিল। মই যিকেইজনক লৈ দিলোঁ তেওঁলোক ভাগ্যৱান আছিল, তেওঁলোকৰ এজেণ্টৰ পৰা লৈ দিয়া হৈছিলে। কিন্তু আপোনালোক ভাগ্যৱান নহ'বও পাৰে। সেইকাৰণে সময় থাকোঁতে আপোনালোকে গোলাঘাটৰ খেলখনৰ টিকট লৈ লওক। আপোনালোকৰ ভাগ্যটো থাকিব পাৰে, কি ঠিক, হয় নহয়? আপোনালোকৰ ভাগ্যটো 1 লাখ টকীয়া গাড়ী থাকিব পাৰে। আৰু ৰিজাল্টৰ কাৰণেতো আপোনালোকে চিন্তা কৰিবই নালাগে। মই সেইদিনাখনি হাউলিৰ খেলখনৰ ৰিজাল্ট মোৰ চেনেলটোতে চাব পাৰিব বুলি কৈছিলোঁ, আৰু ৰাতি 10টা-11টা বজাত হ'লেও মই খেলৰ ৰিজাল্টসমূহ আপোনালোকক দিছোঁ। আপোনালোকেতো নিশ্চয় দেখিছে, বহুত কষ্ট কৰি মই ৰিজাল্টখিনি উলিয়াই আপোনালোকক দিছোঁ। ময়ে অসমৰ প্ৰথমটো ইউটিউবাৰ আছিলোঁ যিয়ে এই লটাৰী খেলখনৰ ৰিজাল্ট নিশা 10টা বজাত আপোনালোকৰ মাজলৈ আগবঢ়াইছিলে। গতিকে আপোনালোকে চিন্তা নকৰিব, মইতো আছোঁৱেই। আপোনালোকে যিমান পাৰে সোনকালে টিকটখিনি লৈ লওক। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ দিয়ক মোক বাই।